মাজে মাজে বেছি মছলাযুক্ত কিবা খাব মন যায় আৰু তেতিয়া মই কণী আৰু ৰঙালাওৰ এই আঞ্জাখন বনাই খাওঁ। এই আঞ্জাখন বনোৱাৰ কাৰণে প্ৰথমতে মই কেৰাহী এটাত লৈছোঁ 5টা কণী। তাতে দি দিম পানী আৰু এচামুচ নিমখ দি খিনি ধুনীয়াকৈ সিজিবলৈ দিম। আনপিনে লৈছোঁ আধাখিনি ৰঙালাও আৰু ডাঙৰ টুকুৰা কৰি কাটি ল'ম। এবাৰ লৈছোঁ পিঁয়াজ এটা আৰু পিঁয়াজটো কাটি লৈছোঁ। এবাৰ কণীখিনি বইল হৈ যোৱাৰ পিছত কণীৰ বাকলিখিনি গুচাই ল'ম। এবাৰ কণীখিনি মাজত কাটি লৈছোঁ। এবাৰ কণীখিনিত দি দিম সোৱাদমতে নিমখ, জোখমতে হালধি, অকণমান ধনিয়া গুড়ি আৰু দি দিছোঁ জলকীয়া গুড়ি দি খিনি ভালদৰে সানি লৈছোঁ। এবাৰ কেৰাহীত দি দিলোঁ আধা কাপ সৰিয়হৰ তেল আৰু তাতে দি দিছোঁ মেৰিনেট কৰি ৰখা কণীখিনি আৰু দি খিনি গোল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। এয়া ভজা হৈ গৈছে, এবাৰ উঠাই লৈছোঁ। এবাৰ একেখন তেলতে দি দিছোঁ পিঁয়াজ, কেঁচা জলকীয়া আৰু এচামুচ জিৰা দি ইয়াতে দি দিলোঁ ৰঙালাওখিনি আৰু দি দিছোঁ মছলা, হালধি গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু দি দিছোঁ নিমখ। এবাৰ অকণমান টাইম ভাজি ল'ম আৰু এবাৰ দি দিছোঁ সোৱাদমতে পানী দি ঢাকন মাৰি হ'ব দিম 5-6 মিনিট আৰু এয়া উতল অহাৰ পিছত দি দিলোঁ কণীখিনি আৰু কণী দিয়াৰ পিছত আৰু হ'বলৈ দিম 4-5 মিনিট। এয়া চাওক 5 মিনিট পিছত এয়া ৰেডি হৈ গ'ল কণী আৰু ৰঙালাওৰ আঞ্জাখিনি। ৰঙালাও মিঠা, গতিকে আঞ্জাটো মিঠাই লাগিব আৰু যদি আপোনালোকে খোজে অকণমান চেনিও এড কৰি দিব পাৰিব। মই কিন্তু দিয়া নাই কাৰণ ৰঙালাওটো বহুত মিঠা আছিল। গতিকে এনেকৈ বনাই খোৱা নাই, যদি কেতিয়াবা খাবচোন, বহুত ভাল লাগে এনেকৈ খাই আৰু আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পাব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ। বাই।